কৰিবলৈ আহিছো মোৰ ভাই মেহবুব মুক্তাৰকে এইবাৰ আপোনালোকে জড়িত যদি মেহবুব মুক্তাৰক আপোনালোকে মোক জয়ী কৰি দিয়ে মই এখন নতুন ঢিং দিম যদি মেহবুব মুক্তাৰক আপোনালোকে জয়ী কৰি দিয়ে মই শান্তিৰ এখন নগাঁও শান্তিৰ এখন অসম য'ত প্ৰত্যেকজন মানুহে হিন্দু মুছলমান সকলোৱে শান্তিৰে বসবাস কৰিব পাৰিব তেনেকুৱা এখন অসম আমি আপোনালোকক দিম সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো মোৰ ভাই মেহবুব মুক্তাৰক এইবাৰ আপোনালোকে ভোটদান কৰিব পৃথিৱীখন কহি গ'লেও এইবাৰ মেহবুব মুক্তাৰ এই ঢিং সমষ্টিত এইবাৰ আমাৰ MLA পাৰ্টি হ'ব পৃথিৱীখন যদি কহিও যায় তথাপিও আমি বিচাৰিম প্ৰথমতে কংগ্ৰেছ দল বা অন্যান্য আমাৰ বিৰোধী পক্ষক চবকে বিচাৰিম যে ঢিং সমষ্টিটো আমাক দিব লাগে ঢিং সমষ্টিটো আমি যিকোনো প্ৰকাৰে কৰোঁ আমাৰ ৰাইজৰ দলৰ কাৰণে আনিমেই আনিম আমি যদি কেনেবাকৈ আনিব নোৱাৰো তথাপিও মই আপোনালোকক সকলোকে অনুৰোধ জনাই গৈছো যদি কিবা কাৰণে যদি অনুভূতিৰ পিছতো আনিব নোৱাৰো তথাপিও আপোনালোকে মোৰ ভাইটোক জিকাই দিব লাগে জিকাব নে নিজিকাব যদি আপোনালোকে মেহবুব মুক্তাৰক জিকাই দিয়ে মই আপোনালোকক এখন নতুন অসম দিম য'ত হিন্দু মুছলমান সকলোৱে ঐক্যবদ্ধ হৈ থাকিব পাৰিব মই প্ৰত্যেকজন খেতিয়কক এখন নতুন পৃথিৱী দিম যি প্ৰত্যেকজনৰ পথাৰতে পানী যোগান পাব বানপানীৰ পৰা ৰক্ষা পাব আৰু কোনো চৰকাৰে কোনো খেতিয়কৰ ঘৰ কেতিয়াও ভাঙিব নোৱাৰিব কোনো খেতিয়কৰ ঘৰ কেতিয়াও ভাঙিব নোৱাৰিব মই আপোনালোকক এই প্ৰতিশ্ৰুতি দিলো আৰু মই বেছি দীঘলীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221